তিয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি কৃষ্ণ কোঁৱৰ ডাঙৰীয়াই তিয় সংগঠনৰ বহিৰ্ভূত কামত জড়িত থকা কাৰণত আজি তিয় যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যনিৰ্বাহক সভাই তেওঁক এই সভাপতি পদৰ পৰা তাৰমানে অব্যাহতি দিয়া হৈছে। কাৰণ আপোনালোকে জানে, মধ্য অসমে জানে যে অসমত তিয় জনগোষ্ঠী জাতীয় সংগঠন বিভিন্ন গোটত বিভক্ত হৈ আছে। যে ছাত্ৰ সন্থা দুটা গোটত বিভক্ত, মহিলা কমিটি দুটা গোটত বিভক্ত, যুৱ ছাত্ৰ পৰিষদ দুটা গোটত বিভক্ত, সৌখা কমিটি দুটা গোটত বিভক্ত। গতিকে আমি যে এই সংগঠন দুটাক একগোট কৰিবৰ কাৰণে মৰিগাঁও জিলা বিধায়ক ৰমাকান্ত দেউৰী আৰু মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াই কিন্তু বিভিন্ন সময়ত সংগঠনবিলাক আহ্বান জনাইছিল যে আপোনালোকে সংগঠন একত্ৰীকৰণ হওক, কিন্তু কোনো এটা সংগঠনে কিন্তু একত্ৰীকৰণ নহ'ল। কিন্তু 2022 চনত তিয় যুৱ ছাত্ৰ পৰিষদক কিন্তু পবিত্ৰ হাতত কিন্তু বিধায়ক ৰমাকান্ত দেউৰী আৰু জীৱন কোঁৱৰ ডাঙৰীয়াকে একত্ৰীকৰণ কৰি দিলে। আমি তেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে যদি এই সংগঠনসমূহে যদি একত্ৰীকৰণ নহয় তেতিয়াহ'লে আমি তেওঁলোকৰ কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিব নালাগিব। এনেধৰণৰ আমাৰ তাৰমানে সংগঠনত তাৰমানে প্ৰস্তাৱ লোৱা আছিল। কিন্তু তেওঁ এই কৃষ্ণ কোঁৱৰ ডাঙৰীয়াই কিন্তু আমাৰ কোনো সংগঠনৰ লগত আলোচনা বিলোচনা নকৰাকৈ তেওঁ মতালিভাৱে বিভিন্ন কাৰ্যসূচীত তেওঁ তাৰমানে এই বাকীকেইটা গোটৰ লগত তাৰমানে অংশগ্ৰহণ কৰে। গতিকে আজি এই কাৰ্যনিৰ্বাহক সভাই তেওঁক তাৰমানে আজি সেই সভাপতি পদৰ পৰা তাৰমানে অব্যাহতি দিয়া হৈছে। দেখিবলৈ পোৱা গৈছে যে জিলা সমিতিখনৰ যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিটো আহিছে। সেই মৰিগাঁও সেইটো কাৰণে আমি তাৰমানে তেওঁক তাৰমানে আমি আজি সভাপতি আমি যিহেতুকে আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আজি হেৰি সভাপতি প্ৰশ্ন বেলেগে হৈছে। মই এনচাৰটো দিছোঁ। কোঁৱৰ জিলা সমিতি সাধাৰণ সম্পাদক তেখেতো সেই সভাখনত আহিছিলে। সেইদিনা তাৰ ছোৱালীজনী শেষ পৰীক্ষা আছিলে। শেষ পৰীক্ষাত তেওঁ ছোৱালীজনী পৰীক্ষাত থবলৈ আহোঁতে তেওঁ মানে কোনো সভাৰ বিষয়ে নাজানাৰ সম্পৰ্কত তেওঁ মানে জোৰ জবস্তিও বহুৱাইছে। তেওঁ আমাক মানে সুধিছে, মানে ফোনৰ যোগে কৈছে যে মই এই সভাখনৰ বিষয়ে একো নাজানো, কৃষ্ণ কোঁৱৰ ডাঙৰীয়াই মোক জোৰ জবস্তি লৈ গৈছে। মই লাষ্টত বহি মই অতিষ্ঠ হৈ লাষ্টত মই ওলাই আহিছোঁ বুলি কৈছে। মই কিবা বৃহৎ দুৰ্নীতি সম্পৰ্কে ইতিমধ্যে যি এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে যিহেতুকে আমাৰ হাতত তেনেধৰণৰ নথি পত্ৰ নাই, যদি নথি পত্ৰ তথ্য পাতি নোহোৱাকৈ আমি ক'ব নোৱাৰোঁ যে ইমান টকা দুৰ্নীতি হৈছে। যেতিয়া আমাৰ হাতত তথ্য পাতি আহিব তেতিয়া এই বিষয়ে আমি মতামত আগবঢ়াম। এই বিষয়ে শেহতীয়াকৈ আকৌ দেখিবলৈ পোৱা গৈছে যে আপোনালোকৰ যে তিৱা জনগোষ্ঠীয় যিখিনি নিবনুৱা যুৱক যুৱতীসকলক আজি কাৰিকৰী প্ৰযুক্তিৰ ক্ষেত্ৰত টেকনিকেল পৰীক্ষণৰ কাৰণে গুৱাহাটীত পৰীক্ষণ দিয়া কথা কৈছিলে। এই ক্ষেত্ৰত যে চিনেমা মালাং গোটে চিনেমালাঙে ইতিমধ্যে এই বিষয়টো অৱগত কৰিছে, সম্পূৰ্ণ ভুৱা তথ্য মাৰিব পৰা নাই। এই ক্ষেত্ৰত আপোনালোকে কিমান এই ক্ষেত্ৰত আমিতো জানিছোঁ, গম পাইছোঁ যে আমাৰ তেনেধৰণৰ নিবনুৱা যুৱকসকলক তাৰমানে প্ৰশিক্ষণৰ ব্যৱস্থা গুৱাহাটী ডাউনটাউন ইউনিভাৰ্চিটিত তাৰমানে ব্যৱস্থা কৰিছে। কিন্তু তেনেধৰণৰ তাৰমানে বহুকেইজন তেনেকুৱা তাৰমানে যুৱকে তাৰমানে এই প্ৰশিক্ষণ লৈ পেলাই ওলাই অহা আমি গম পাইছোঁ। ওলাই আহিছে ইয়াৰ আগতে এখেতৰ ল'ৰা এজন মানে লেবৰেটৰী টেকনিচিয়ানত গুৱাহাটী ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা মানে প্ৰশিক্ষণপ্ৰাপ্ত হৈ এতিয়া তেওঁ ইয়াত জব কৰি আছে। কৃষ্ণৰ চিনেমাৰ যিটো প্ৰশ্ন আছিলে, তেওঁ প্ৰশ্ন আছিল যে তেওঁ যিটো তথ্য বিচাৰিছিল, তথ্য বিচাৰোঁতে তেতিয়া কিন্তু তথ্যখিনি তেওঁ এজনৰ নাম ক'বলৈ সাহস নকৰে বুলি কৈছে। আপোনালোকে কৈছে আপোনাৰ নিজৰ সন্তানটোৱে পাছ কৰা বা তেখেতৰ সন্তানে পাছ হৈ আহিছে। এইটো ক্ষেত্ৰত আপোনালোকে তাত দ্বিমত আছে? দ্বিমত নিশ্চয় থাকিব। কাৰণ কিয় কাৰণে যিহেতুকে নেকি আমাৰ বিশেষকৈ আমাৰ তিৱা সম্প্ৰদায়ৰ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী তাত পঢ়িবলৈ গৈছে। হয়তো কিছুমানে তাত ফেলা হৈ আহিছে, কিন্তু যিখিনি অলপ মানে মেধাসম্পন্ন যি ছাত্ৰ ছাত্ৰী তেওঁলোকে কিন্তু ডিপ্ল'মা লৈ তেওঁলোকে ওলাই আহিছে। বৰ্তমান আপোনালোকৰ যে কেন্দ্ৰীয় সমিতিৰ যি কাৰ্যনিৰ্বাহক আপোনালোকে ঘেৰাও লৈছে, বৰ্তমান কাক সভাপতিৰ দায়িত্ব দিছে কেন্দ্ৰীয় সমিতি? কাৰ্যসূচী কেনেধৰণৰ আপোনালোকে দিব? মানে আমি আজি সভাই মানে দুটাই মেইন প্ৰস্তাৱ লোৱা হৈছে। এটা হৈছে তেখেতক মানে অব্যাহতি দি তিৱা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰজনীকান্ত বৰদলৈদেৱক আমি ভাৰপ্ৰাপ্ত সভাপতি হিচাপে আমি দায়িত্বভাৰ অৰ্পণ কৰা হয় কাৰ্যবাহী সভাই। আৰু লগতে 1 মাহৰ ভিতৰত আমি মানে অভিৱৰ্তনৰ জৰিয়তে পূৰ্ণাংগ সমিতিখন আমি গঠন কৰিম বুলি আমি আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰোঁ।